নমস্কাৰ বন্ধুসকল, মই কমল লাখে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজি ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাবলৈ লৈছোঁ চিকেন পকৰা। আহকচোন চিকেন পকৰা কেনেকৈ বনায় হোটেল ৰেষ্টুৰেণ্টৰ দৰে। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। লগতে বেল আইকনটো দবাই দিয়ক। ফেচবুকত চালে ফ'ল' কৰি দিব। নমস্কাৰ বন্ধুসকল, আজি বনাবলৈ লৈছোঁ চিকেন পকৰি বনাবলৈ প্ৰথমে বেচন লৈছোঁ 2 স্পুনমান, ময়দা লৈছোঁ, কণী লৈছোঁ, চিকেন লৈছোঁ 150 গ্ৰামমান, চয়া চচ লৈছোঁ, কালা জিৰা, অজৱাইন, জিৰা লৈছোঁ, নিমখ, মছলা লৈছোঁ, ধনিয়া গুড়ি, মিট মছলা, গৰম মছলা, চিকেন মছলা, জিৰা, আদা, নহৰু। এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া মাংসখিনি সৰু সৰু কাটি ল'লোঁ আৰু লেগ পিচটো এনেকৈ চাকুৰে কাটি লৈছোঁ। ভালদৰে ভিতৰলৈ সিজিব। এতিয়া এনেকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পাছত এতিয়া জলকীয়া গুড়ি মছলা দিম, অলপ অলপকৈ কম পৰিমাণে দিম মছলা। ধনিয়া, জলকীয়া, হালধি, মিৰ্চা, গৰম মছলা, মিট মছলা এইখিনি দি এতিয়া কালা জিৰা, অজৱাইন দিছোঁ অলপ। দৈ থাকিলে দৈ দিব পাৰে। এতিয়া চয়া চচ দিছোঁ অলপ কম পৰিমাণে, নিমখ দিছোঁ। এনেকৈ গোটেইখিনি দি লোৱাৰ পিছত লাষ্টত মিঠাতেল দিছোঁ। মিঠাতেল অলপ দিছোঁ কম পৰিমাণে। এতিয়া ভালদৰে মিক্স কৰি ল'ম। লগত নেমু দিব লাগে, নেমু দিলে ভাল, টেঙা হয়। নাইতো ভিনেগাৰ দিব লাগে নেমু নাথাকিলে। এতিয়া ভালদৰে চামুচেৰে মিক্স কৰি ল'ম। হাতেৰে মিক্স কৰিবলৈ পাৰে, হাতেৰেও মিক্স কৰি লোৱা হ'ব। ভালদৰে মিক্স কৰি আধা ঘণ্টামানৰ কাৰণে ৰাখি দিয়া হ'ব। মেৰিনেট হ'বলৈ দিম। ভালদৰে মছলাটো ভিতৰলৈ সোমাই যাব, চিকেনৰ ভিতৰলৈ। এনেকৈ ভালদৰে মিক্স কৰি ৰাখি থোৱা হ'ব। ফ্ৰিজ থাকিলে ফ্ৰিজত ৰাখিব পাৰে, জল্দি হ'ব। এনেকৈ ৰাখি দিম আধা ঘণ্টাৰ কাৰণে। এতিয়া আধা ঘণ্টাৰ পিছত উলিয়াইছোঁ। এতিয়া আদা নহৰুৰ পেষ্টটো দিছোঁ, কণী দিছোঁ এটা, এতিয়া দিম বেচন 2 স্পুন দিছোঁ, ময়দা দিম কম পৰিমাণে 1.5 স্পুনমান দিছোঁ ময়দা নাথাকিলে কৰ্ণফ্ল'ৰ দিব পাৰে, তেতিয়া ভাল হয়। ময়দা বা বেচন দিব পাৰে, বেচন বেছি হ'লে। এনেকৈ ভালদৰে মিক্স কৰিম। 1 মিনিটমান মিক্স কৰি লৈ 1-2 মিনিটমান মিক্স কৰি ৰাখি দিম আৰু 5 মিনিটৰ কাৰণে। এনেকৈ ভালদৰে ময়দা, কণী, বেচন ভালদৰে মিক্স কৰি ল'লোঁ। দুই 3 মিনিটমান ভালদৰে মিক্স কৰি ৰাখি দিয়া হ'ব। এনেকৈ ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া 5 মিনিটৰ কাৰণে ৰাখি দিম। তাৰপিছত তেলখিনি গৰম কৰি লওঁ। মিডিয়াম গৰম হ'ব লাগে, তেল ঠাণ্ডা হ'ব নালাগে, গৰম তেল হ'ব লাগে। এতিয়া এটা এটাকৈ দি দিম মিডিয়াম গৰম হোৱাৰ পিছত। চিকেন পকৰি গোটেইখিনি দি দিয়া হ'ব, এনেকৈ এটা এটাকৈ। এনেকৈ গোটেইখিনি দিয়া হ'ল। এতিয়া ভালদৰে পকাম। মিডিয়াম পাৱাৰত পকাব লাগে, গেছৰ পাৱাৰ বেছি বঢ়াব নালাগে। এতিয়া উলিয়াই লোৱা হ'ল। আকৌ এবাৰ ফ্ৰাই কৰিম। ওপৰৰ পৰা দবাই দিম, ভালদৰে সিজিব। তেতিয়া পানী থাকিলে পানীখিনি ভালদৰে পকিব। এনেকৈ কাগজ এখন লৈ দবাই দিব লাগে, দবাই পেলাই আকৌ ফ্ৰাই কৰিব লাগে 5 মিনিটৰ কাৰণে। আকৌ ফ্ৰাই কৰিম অলপ সময়, 5 মিনিটমান ফ্ৰাই কৰি এতিয়া ৰেডি হ'ব। গোটেইখিনি দিয়া হ'ব পকৰি, চিকেন পকৰা। এনেকৈ মাজে মাজে লৰাই থাকিম। গৰম তেলত দিব লাগে। এনেকৈ লৰোৱা হ'ল। ইমান ধুনীয়া হৈছে কালাৰ, হোটেলৰ ৰেষ্টুৰেণ্টৰ দৰে। আপোনালোকে এনেকৈ বনাই খাব।
বহুত ভাল লাগে খাবলৈ। চিকেন পকৰি এতিয়া ৰেডি হ'ব হৈছে। এনেকৈ লৰাই থাকিম, চিকেন পকৰি ৰেডি হ'ব হৈছে। ধুনীয়া কালাৰ উঠিছে, চাই লোৱা আপোনালোকে। এতিয়া 5 মিনিট ফ্ৰাই কৰাৰ পাছত ছেকেণ্ডবাৰ উলিয়াই লোৱা হ'ব গোটেইখিনি চিকেন পকৰি। এতিয়া পকি গৈছে গোটেই চিকেন পকৰি। এতিয়া উলিয়াই ল'ম গোটেইখিনি, গেছটো বন্ধ কৰি দিম। প্লেট এখনত উলিয়াই লৈছোঁ চিকেন পকৰি। বহুত ধুনীয়া হয়, এনেকৈ বনাই খাব। গোটেইখিনি ওলাই লোৱা হ'ল। এতিয়া চিকেন পকৰি ৰেডি। লগত আছে টমাটৰ চচ অলপ লৈছোঁ, লৈ এতিয়া টেষ্ট কৰি চাম। বন্ধুসকল, চিকেন পকৰি বনাইছিলোঁ, এতিয়া চাই লোৱা। এটা চাই লওঁ ভিতৰত সিজিছে নহয়, ইমান ধুনীয়াকৈ সিজিছে। এতিয়া টেষ্ট কৰি চাওঁ। লগত আছে টমাটৰ চচ, বঢ়িয়া হৈছে। আপোনালোকে এনেকৈ বনাই খাব, বহুত ধুনীয়া লাগে খাই। চিকেন পকৰি ৰেষ্টুৰেণ্টৰ দৰে হয়। আৰু ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব। ফেচবুকত চালে ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ সকলোকে।